কেইদিনমানৰ আগতে তেখেতে ছ'চিয়েল মিডিয়াত দিছিলে যে তেখেতৰ গোল্ডেন ভিজাখন মিছপ্লেচ হৈছে, মানে হেৰুৱাইছে। সেইখনকে পাই এই কংগ্ৰেছৰ যিসকল মন বুদ্ধি, যিসকলৰ মানসিক সন্তুলন হেৰাইছে, তেওঁলোকে সেইখনকে কপি পেষ্ট কৰি ফটোশ্বপ কৰি নামটো ৰিণিকী ভূঞা শৰ্মা লিখি দিলে। কিন্তু ভুলটো তাতে কৰিলে, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে SHARAM লিখে শৰ্মা টাইটেলটো। ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ ফেচবুক প্ৰফাইল চাওক, ইনষ্টাগ্ৰাম প্ৰফাইল চাওক, তাত লেখা আছে ৰিণিকী ভূঞা শৰ্মা, শৰ্মাৰ স্পেলিং SHARAM। এই মন বুদ্ধি, এই যিসকলৰ মানসিক বিকাৰগ্ৰস্ত যিসকল হৈছে, তেওঁলোকে শৰ্মা লিখি দিলে, SHARAM লিখি দিলে। এইগৰাকী বাহিৰৰ কোনোবা, তেওঁ ফেচবুকত দিছিল, কোনোবা ডুবাইত তেওঁলোকৰ বহি আছে মানুহ, তেওঁলোকে তেওঁলোকক আধাকে দিলে। আৰু ক'ৰবাত ইণ্ডিয়ান লিখিব পাৰে নেকি কওকচোন? বাৰে বাৰে কৈছোঁ, আপোনাৰ যদি পাছপৰ্টত আপোনাৰ ডেট অফ টেষ্ট কি থাকিব? তেজপুৰ থাকিব। মোৰ গাঁৱৰ নাম লেখা আছে, আহঁতগুৰি শিমলুগুৰি লেখা আছে। ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ গুৱাহাটী হ'ব লাগিছিল। মই মানি ল'লোঁ ক'ৰবাত ইণ্ডিয়া লিখিলে। ইণ্ডিয়ান কিয় লিখিব? ইণ্ডিয়া আৰু ইণ্ডিয়ান দুটা বস্তু। ইণ্ডিয়া দেশখন, ইণ্ডিয়ান মানে দেশখনৰ নাগৰিক। অদ্ভুত কথা এটা কৈ দিলে। ইণ্ডিয়ান, জন্ম ইণ্ডিয়ান হ'ব পাৰে নেকি? জন্ম ইণ্ডিয়া হ'ব পাৰে, মই মানিলোঁ, কিন্তু হেৰিত ইণ্ডিয়া নেলেখে, পাছপৰ্টত ইণ্ডিয়া নেলেখে, পাছপৰ্টত নিজৰ জেগাটোৰ জন্মস্থান লেখে। এই মূৰ্খামি কৰি লগত ধৰা পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।